মই বৰ্তমান আছোঁ গুৱাহাটীৰ মাজমজিয়াত। সিজুবাৰী হাতীগাঁও ৰাস্তাৰ অৱস্থা এয়া চব এম্বুলেন্স গাড়ী এখন গ'ল, ইমান পানী মেইন ৰাস্তাৰ মাজত স্কুটি আহি আছে। এয়া আমাৰ চানাৱালা মানে চানা বিক্ৰী কৰি আছে, মানে কি কৰিব আৰু উপায় নাই, পানী থাকিলেও বিক্ৰী কৰিব লাগিব না, নিজৰ পৰিয়ালটো বচাব লাগিব। বাছ গাড়ী এখন আহিল, বাইক কেনেকৈ গৈ আছে চব আপোনালোকে। পানীৰ কাৰণে মানুহ নাহে, ইমান চানাৱাৰ বিক্ৰী বুলি কম। এইটো মানে মেচিনেদি অলপ অলপকৈ পানী বেছি আছে, উপায় নোহোৱা হৈ গৈছে। আমাৰ চবেই বিল্ডিং চিল্ডিং বনাই নলা নৰ্দমা বন্ধ কৰিলে তেনেকুৱা হ'ব। গুৱাহাটীতো বানপানী হয়, চৰকাৰে অলপমান ব্যৱস্থা কৰিব। এইখিনি মানে হাতীগাঁও সিজুবাৰীৰ মাজত আমাৰ ভিখাৰী বস্তি বুলি কয় এইখিনি জেগাৰ নাম। তাতে প্ৰায় 12 মাহেই পানী থাকে।